ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ তোমালোক সকলো কুশলে আছে আজিৰ ভিডিঅ'টোত এটা আপডেট দিব বিচাৰিছোঁ আৰু লগতে আলোচনা কৰিম সাবস্ক্ৰিপশ্যন কোৰ্সৰ কথা আপডেটটো হৈছে তোমালোকৰ সিলেবাস আৰু বুক লিষ্টৰ কথা অলৰেডি আমি বিএ ফাৰ্স্ট সেমিষ্টাৰ বিএ থাৰ্ড সেমিষ্টাৰ এণ্ড বিএ ফিফথ সেমিষ্টাৰৰ ইকনমিক্স মেজৰ সিলেবাস দিছোঁ আৰু সেই সিলেবাসবিলাকত আমি কি বুক লিষ্ট ফলো কৰিব লাগে এই সম্পৰ্কে অলৰেডি কোৱা আছে গতিকে তোমালোকে সেই ভিডিঅ'খিনি ভালদৰে শুনিবা আৰু যদি তুমি সুধিছা যে কোনখন সিলেবাস সব কি আমি বুক লিষ্ট ফলো কৰিব লাগে তেতিয়া তোমাৰ ইউনিভাৰ্সিটিৰ নামটো মেনশন কৰিবা তুমি 5th সেমিষ্টাৰ ষ্টুডেন্ট হয় নে 3rd সেমিষ্টাৰ ষ্টুডেন্ট হয় ইউনিভাৰ্সিটিখনৰ নামটো যদি মেনশন কৰা তেতিয়াহে আমাৰ তোমালোকৰ কি বুক লিষ্ট ফলো কৰিব লাগে সেইটো ক'বলৈ ভাল হয় যেহেতু সিলেবাসখন বেলেগ হয় ঠিক আছে গুৱাহাটী ইউনিভাৰ্সিটি এণ্ড ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ 3rd সেমিষ্টাৰ হওক বা 5th সেমিষ্টাৰ সিলেবাসখিনি নিমিলে কিছুমান পেপাৰত মিলে আৰু কিছুমান পেপাৰ নিমিলে আৰু সেইকাৰণে তোমালোকে জনাই দিবা যে তুমি কোনখন ইউনিভাৰ্সিটি আন্ডাৰ ষ্টুডেন্ট হয় আৰু সাবস্ক্ৰিপশ্যন কোৰ্স অলৰেডি চলি আছে যদি তোমালোকে আমাৰ কোৰ্সৰ লগত জয়েন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কন্টেক্ট কৰিব পাৰিবা তোমাৰ নাম তোমাৰ কলেজৰ নাম আৰু তুমি কোনখন ইউনিভাৰ্সিটিৰ ষ্টুডেন্ট হয় সেই গোটেইখিনি ডিটেইলছ আমালৈ লিখি এটা মেছেজ কৰিবা আৰু সাবস্ক্ৰিপশ্যনৰ ফিজ একেবাৰে মিনিমাম হয় আৰু সেই মিনিমাম এমাউণ্টৰ সাবস্ক্ৰিপশ্যন ফিজ দিয়াৰ পিছত তোমালোকে আমাৰ লগত কোৰ্সত জড়িত হ'ব পাৰিবা। আজি ভিডিঅ'টো মানে ধন্যবাদ।